বেমাৰ আজাৰ নহয় এইখিনি সময়ত একো প্ৰবলেমছ নাহে একো বাধা আপোনালোকে মেনিফেষ্ট কৰাৰ মতে ৱাও দ্য সান কিয় হেল্ল' এভৰিৱান সো ৱেলকাম বেক আজি আকৌ এবাৰ যেটো আপোনালোকৰ ৰিকুৱেষ্ট আছিল যে এটা ভিডিও লাগে এক্সামক লৈ যেটো আপকামিং টাইমত 11 ফেব্ৰুৱাৰীৰ পৰা বহুতৰ এক্সাম আছে কিছুমানৰ 17ত আছে ফেব্ৰুৱাৰীৰ আৰু বহুতে কম্পিটিটিভ এক্সাম দিব এবাৰ জবৰ কাৰণে তো ওভাৰঅল এইটো ভিডিও ষ্টুডেন্টছৰ কাৰণে হয় আৰু আপোনালোকৰ এক্সাম কেনেকুৱা হ'ব বা এক্সামক লৈ এঞ্জেলে কি গাইড কৰিব ইউনিভাৰ্সৰ পৰা কি গাইডেন্স আহিব আপোনালোকে ৰাইট পথত আছে নে নাই যিখিনি এতিয়ালৈকে প্ৰিপাৰেচন কৰি আছে আপোনালোকে ঠিকে কৰি আছে নে বা যিখিনি মেনিফেষ্ট কৰি আছে সেইখিনি কাম ট্ৰু হ'বনে এক্সামক লৈ আৰু তাৰ পাছত ভিডিওটোৰ শেষৰ ফালে মই আপোনালোকক ৰেমেডিজো দিম সো গোটেই ভিডিওটো চাব এনাৰ্জি লওক আপোনালোকে কমেন্ট কৰিব ক্লেইম আৰু বাকি মনৰ পৰা যি কমেন্ট কৰিব বিচাৰিছে কমেন্ট কৰিব পাৰে সকলোৰে কাৰণে এটো প্ৰথমে মই যিখিনি মেট্ৰিক এক্সাম দিব তেওঁলোকৰ কাৰণে চাম সো ষ্টাৰ্ট কৰো ওকে সো যিসকলে মেট্ৰিক এক্সাম দিব গৈ আছে কেনেকুৱা হ'ব তেওঁলোকৰ পৰীক্ষা ফাৰ্ষ্টতে মই হেয়া ইউনিভাৰ্সৰ পৰা কোৱেশ্চন মই আই সুধিছো যে আপোনালোকৰ মেট্ৰিক এক্সাম কেনেকুৱা হ'ব কোনো পাইল নাৰাখো সকলোৰ কাৰণে হয়তো ভিডিও বাস এনাৰ্জি লবলে ক্লেম বুলি কলে লিখিলেই হল এক্সাম কেনেকুৱা হ'ব মেট্ৰিক এক্সাম ওকে নিগেটিভ কাৰ্ডছ ওলাইছে বাট পজিটিভ কাৰ্ডছ ওলাইছে বহুতে অলপ ন এতিয়া অভাৰথিংক কৰিবলৈ লৈছে এনেকুৱা হৈ আছে যে পৰীক্ষাটো জলদি জলদি যাও বহুত টেনচনত আছে ইমান টেনচন কিয় ইয়া পৰীক্ষা হয় সদায় আমাৰ লাইফত পৰীক্ষা আহিয়ে থাকিব স্কুলৰ পৰীক্ষা বা আপোনাৰ লাইফৰ পৰীক্ষা দিয়ে থাকিব লাগিব সেইকাৰণে ইমান ভয় কিয় ভয় নকৰিব এইখিনি সময়ত আৰু অলপ টাইম দিয়ক সময় একদমেই কম আপোনালোকৰ হাতত তো ধুনিয়াকে পাস কৰিব বহুতৰে এনেকুৱা দেখি আছো যে নিজৰ ফেভাৰত আহিব এণ্ড কাম থাকক তেতিয়াহে আপোনালোকে ভালকে পাস কৰিব মেট্ৰিকত আৰু অকমান ডিসিপ্লিনৰ দৰকাৰ বহুতে এতিয়াহে ডিসিপ্লিন হৈছে আগৰ পৰা এনেকুৱা হল যে হ'ব কৰিম বাট এতিয়া গৈ জানুৱাৰীতহে আপোনালোকে ডিসিপ্লিন হৈছে মই হেয়াও দেখিছো বাট এনে এক্সাম ভালেই হ'ব আপোনালোকৰ এতিয়া মই চাম কিছুমানৰ খালি মই একদম শিওৰিটি নিদু আপোনালোকে বিচৰা মতে নহবও পাৰে এই কাৰণে বিকজ আপোনালোকে বহুত লেজি হৈ আছে এতিয়াও বহুত ডিসিপ্লিন নহয় ফোকাস নাই তো আপোনালোকে নিজে জানে যিসকলে এইখিনি বস্তু ৰিলেট কৰিব পাৰিব যে একচুয়ালি হয় মই এইখিনি প্ৰিপেয়াৰ কৰা নাই এতিয়াও সময় আছে যে আপোনালোকে বাকি থকাখিনি প্ৰিপাৰেচন কৰক কাৰণ এক্সাম হলত কেনেকৈ কি আহিব আমি কোনেও নাজানো সো এতিয়া মই চাও আপোনালোকে যিখিনি মেনিফেষ্ট কৰি আছে নিজৰ এক্সামক লৈ কি ক'ব ইউনিভাৰ্সে কাৰ্ডছ আহিছে 3 অফ কাপছ ওয়াও বহুতেতো মই এনেকুৱা দেখি আছো যে লেটাৰো পাব ধুনিয়াকে ওয়াও দা ষ্টাৰ চাওক ষ্টাৰ মাৰ্কো পাব ওয়াও ইয়াতে থকা বহুত চুকা ল'ৰা ছোৱালী আছে চাগে ষ্টাৰ মাৰ্ক পাব পাৰে কিছুমানে 3টাত লেটাৰ পোৱাও পাই আছো ভালকে মই এক্সামটো পাস কৰাও পাইছো ইমান ধুনিয়া পজিটিভ কাৰ্ডছ ওলাইছে সো আপোনালোকে মেনিফেষ্ট কৰাৰ মতে ওয়াও দা সান কিয় নহব আপোনালোকে মেনিফেষ্ট কৰি থাকক বিশ্বাস ৰাখক নিজৰ হাৰ্ড ৱৰ্ক আৰু নিজৰ মেনিফেষ্টেশ্যনৰ ওপৰত বিলিফ ৰাখক এইখিনি সময় দা সান আহিছে যেতিয়া বছৰটোৱে সানে ডেফিনেটলি আপোনালোকৰ ফেভাৰ কৰিব হেল্প কৰিব এইখিনি সময়ত ন সদায় আপোনালোকে সূৰ্যক ন ৰাতিপুৱা উঠি গা ধুই বাজু ভাল কাপোৰ পিন্ধি প্ৰণাম কৰক সূৰ্য দেৱতাক প্ৰণাম কৰক দিনটো ভালে যাবলে সূৰ্য দেৱতাক প্ৰণাম কৰক যাতে আপোনালোকে সাকসেস পায় গ্ৰোথ পায় সেইখিনি কাৰণে দেই যেহেতু এইটো সানৰ বছৰ হয় সো এতিয়া মই চাম হাই সেকেন্ডাৰী এক্সামৰ কাৰণে তেওঁলোকৰ ৰিজাল্ট কেনেকুৱা হ'ব যিসকলে এবাৰ হাই সেকেন্ডাৰী এক্সাম দিব বহুতেতো নিজৰ পৰা এতিয়াও পলাই আছে বাট সিচুৱেচন খিনি আপোনাৰ ফেভাৰ তেতিয়া কৰিব যেতিয়া আপোনালোকে অকমান এফৰ্ট দিব এতিয়াও সময় আছে দিয়ক যেহেতু 5 অফ পেন্টিকলছ ওলাইছে কৰবাত নহয় কৰবাত কাৰোবাৰ বেড লাক দেখি আছো বা এক্সাম হলক লৈ অকমান নিগেটিভ এনাৰ্জিজ কাৰোবাৰ হয়তো আপোনাৰ ওপৰত বেয়া নজৰ বা আপুনি প্ৰিপাৰেচন কৰাক লৈ কাৰোবাৰ অলপ তেনেকুৱা হেৰি হৈ আছে তো মই কম যে এইখিনি সময় নেবাৰ্স ঘৰৰ মানুহক ইমান কৈ থাকিব দৰকাৰ নাই যে আপুনি কিমান প্ৰিপাৰেচন কৰিছে কি চলি আছে বা এইখিনি সময়ত এটা বাউণ্ডাৰী সেট কৰক নিজক সময় দিয়ক নিজক টাইম দিয়ক উলোৱা ঘুৰা ফোন হেবোৰ বাদ দি দিয়ক আৰু বহুতে ন এনেকুৱা হৈ আছে খুব কম সংখ্যৰ ভিতৰতহে এতিয়া প্ৰিপাৰেচন কৰিছে কাৰণ 7 অফ সৰ্টছ ওলাইছে আপোনালোকে বহুত শান্তনা দিলে কালি কৰিম আজি কৰিম এতিয়ালৈকেও লেজি
মই নাজানো কিয় আপোনালোকে ইমান লেজি হৈছে এতিয়ালৈকে যদি লেজি হয় পৰীক্ষা কোনে দিব যদি আপোনালোকে ইমান লেজি নোৱাৰিম ভাবিছে তেতিয়াহ'লে গিভ দি দিয়ক কিন্তু এটলিষ্ট অকমানটো কষ্ট কৰক কষ্ট নকৰাকে এক্সাম পাছ নকৰিব সো এইটো নাভাবিব যে পৰীক্ষা আগদিনা পঢ়ি ল'ম সো হাই সেকেন্ডাৰী এক্সাম তেওঁলোকৰ ভাল হ'বনে নাই যিসকলে ভালকে কষ্ট কৰিছে ডেফিনেটলি ভিক্টৰী সাকসেস আহি আছে আপুনি জানে কিমান কষ্ট কৰিছে কিমান আপুনি এফৰ্ট দিছে তেতিয়াহ'লে আপোনালোকে শিওৰ থাকক যে আপোনালোকে ভালকে পাছ কৰিব যত আপোনাৰ সোসাইটিও আপোনাক বাবা ক'ব সো আপোনালোকে যি মেনিফেষ্ট কৰি আছে হাই সেকেন্ডাৰী নিজৰ মাৰ্কছৰ কাৰণে সেয়া বিচৰামতে ফেভাৰত আহিবনে নাহে বিচৰামতে ফেভাৰত আহিবনে অকমান কষ্ট আৰু লাগিব তেতিয়া হয়তো আপোনাৰ ফেভাৰত আহিব বহুতৰে ডেফিনেটলি 4 মই হেৰি পাই আছো লেটাৰ পাই আছো 4টাত লেটাৰ পাই আছো আহি আপোনালোকে কমেন্টত জনাব যেতিয়া ৰিজাল্ট দিব মই শিওৰ আছো ইয়াতে বহুতে লেটাৰ পাব এবাৰ হাই সেকেন্ডাৰী এক্সামত আৰু যেহেতু দা এম্পায়াৰ কাৰ্ড আহিছে মই কম যে এতিয়াও সময় আছে আৰু অকমান এফৰ্ট দিয়ক পাৰিলে যিখিনি হৈ গ'ল কমপ্লিট বাকি থকাখিনিও প্ৰিপাৰেচন কৰক এটলিষ্ট এক্সট্ৰা কিছুমান নিজৰ কাৰণে বুলি কৰি থাকক যিকেইটা সাবজেক্ট বেছি আপোনাৰ লাগিছে যে টাফ হয় সেইকেইটা গুৰুত্ব নিদিয়া নহয় সেইকেইটাত গুৰুত্ব বেছি দিব লাগিব আপোনালোকে পাৰাকেইটাতো এনেও পাৰি যাব আৰু বহুতৰে উইক এনেও সায়েন্সত থাকে মেথছত থাকে ইংলিছত থাকে ওকে সো এতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে আহো যিসকলে কম্পিটিটিভ এক্সাম দিব কেনেকুৱা হ'ব তেওঁলোকৰ যিসকলে কম্পিটিটিভ এক্সামসমূহ দিব গৈ আছে কিবা নহয় কিবা জবৰ কাৰণে এক্সাম দিব গৈ আছে কেনেকুৱা হ'ব ওয়াও দা হেৰফেন বহুতে এবাৰ গভৰ্ণমেণ্ট জব পাব মই শিওৰ আছো খুব ধুনীয়া আপোনালোকে যদি জবটো পাবহি ন যেতিয়া কমেন্ট আহি কৰিব কিন্তু যে মই জবটো পালো ভাল লাগিব আকৌ নেক্সট কিবা এটা ভিডিঅ' বনাবলৈ আপোনালোকৰ কাৰণে সো খুব ধুনীয়া পাই আছো আপোনালোকে ধুনীয়াকে কষ্ট কৰক এইখিনি সময় আৰু বহুত জলদি মই দেখি আছো 1 মান্থতো বহুতে গভৰ্ণমেণ্ট জব পাব হয়তো আপকামিং টাইমতে এক্সাম আছে যে সান আহিছে যিহেতু পজিটিভিটি লাকে সাথ দিয়া পাই আছো হয়তো আপোনালোকে বহুত ডিসিপ্লিন হৈছে কষ্ট কৰিছে কম্পিটিটিভ এক্সাম দিয়া সকলে খুব ধুনীয়া এবাৰ গভৰ্ণমেণ্ট জব বহুতৰে আছে হেতু মই শিওৰ আৰু বহুতক এতিয়াও কৈছে এঞ্জেলে ইউনিভাৰ্সিটি গাইড কৰিছে জাজমেন্ট নিজৰ মিস্টেকসবোৰ লগত কাম কৰক এতিয়াও সময় আছে নিজক পুৰণা বস্তুবোৰ পৰা উলিয়াই আনক আগত যদি ৰিজেকচন পাইছিলে এতিয়া নাভাবিব যে আকৌ পাব মুভমেন্ট আহি আছে খুব বস্তুবোৰ ফাষ্ট হ'ব এই কাৰণে নিজৰ মিস্টেকসবোৰ লগত কাম কৰিবলৈ দি আছে যদি লেজি হৈছে অভাৰথিংক কৰিছে বা আপোনালোকে কেৰিয়াৰ নিদি ৰিলেশনশ্বিপত দিছে বা ফ্যামিলি প্ৰবলেমছত সোমাই আছে তেতিয়াহ'লে ষ্টপ তাত চেঞ্জ আনক কি চেঞ্জ কৰিব লাগে আপুনি জানে কেনেকুৱা সিচুৱেশনত কোনটো জোনত সোমাই আছে ওলাই আহক আৰু যি দিনাই ওলাই আহিব বস্তুবোৰ আপোনাৰ ফেভাৰত আহিব ধৰিব মুভমেন্ট হ'ব সেই কাৰণে কৈছো গভৰ্ণমেণ্ট জব আহি আছে নেহেৰুৱাব এইটো অপৰচুনিটি কাৰণ এবাৰে আহিব এই বছৰটো বহুতে গভৰ্ণমেণ্ট জব পাব যেন সানে বুজায় নেম ফেম সাকসেস বুজায় কাৰণ সাকসেস বহুতৰে আছে এইটো বছৰ সো এতিয়া ওভাৰঅল তেওঁলোকে যিখিনি মেনিফেষ্ট কৰিছে নিজৰ জবক লৈ কি গাইডেন্স দিব চাও মেনিফেষ্টেশন কাম ট্ৰু হ'বনে কষ্ট নকৰাকে মেনিফেষ্ট কৰি থাকিলে নহব কিন্তু নহলে ৰিজেকচন এনেকুৱা হ'বগে গতি সো এতিয়াও সময় আছে ইমিডিয়েটলি দা ফুল আহিছে এতিয়াও ফোকাস কৰক বহুতক কম মই যোনে মেনিফেষ্ট অকল বিলিভ ৰাখিছে মই কম যে কষ্টও কৰক লগতে মেনিফেষ্ট কৰি থাকক তেতিয়াহে কাম ট্ৰু হ'ব তেতিয়া আপোনালোকে সেই অপৰচুনিটি ক্ৰেক কৰিব ওকে সো বহুতৰে খালি এবাৰ নহবও পাৰে কিছুমানৰ সংখ্যক যোনে মই দেখি আছো অলৰেডি ডিসিপ্লিন নাই কষ্ট নাই বাস অকমান কৰি আছে ভাবিছে মই বহুত কৰিছো বহুত লাগিছে এনেকুৱা লাগিছে আপোনাৰ বাট আপুনি ইমান কৰা নাই ভালকে চাও কিমান কৰিছে আপুনিটো জানে সবৰ পৰা পলাব বাট ইউনিভাৰ্সৰ পৰা পলাব নোৱাৰে আৰু আপুনি আপোনাৰ পৰা পলাব নোৱাৰে সেইকাৰণে চাওক নিজৰ ভিতৰলৈ যাওক খুধক মই সঁচাকে কৰিছো নে সেইখিনি যিখিনি কৰিব লাগে আৰু যদি কৰা নাই সময় আছে ইমিডিয়েটলি ফোকাসড নিজৰ জোনটো পৰা ওলাই আহক ওকে সো এতিয়া ওভাৰঅল মই গাইডেন্স লম সকলোৰে কাৰণে যিসকলে এক্সাম দিব আপকামিং টাইমত নেটে হওক নিট হওক বহুতে কিবা কিবি বেলেগ এক্সাম দিব সবকে কি গাইড কৰিব কিছুমানৰ লাইফটোত ন এতিয়াও এনেকুৱা দেখি আছো ন নিজৰ লাভ লাইফত আটকি আছে নিজৰ পাৰ্সোনাল লাইফত আটকি আছে এতিয়া হেয়া সময় নহয় কাৰণ এইটো ভিডিঅ হৈছে ষ্টুডেন্টছৰ কাৰণে পঢ়াত ধ্যান দিয়ক লাভ লাইফ নহয়
ইমোশনত এতিয়া ধ্যান নিদিব কোনে কি কৰিছে কোনে ইম্পৰ্টেণ্ট দিয়া নাই সেইখিনি সময় নহয় পৰীক্ষা আছে ভাবক আপুনি আপোনাৰ কাৰণে কৰিব লাগিব এতিয়া তেওঁ আহি আপোনাক নকয়হি যে পৰীক্ষা দে এইটো কৰ নকয়হি সেইকাৰণে নিজৰ এটা নাম বনাব বিচাৰিছেনে নিজৰ নামটো ছ'চাইটিত আপোনালোকে আৰু জনাটো বিচাৰিছেনে ছ'চাইটিয়ে যাতে ৰেচপেক্ট কৰে আপোনাক প্ৰাউডলি কয় যে এজন আমাৰ ঘৰৰে ওচৰৰ মানুহ হয় সো সেইকাৰণে এতিয়াও সময় আছে নিজৰ যদি মাইণ্ডৰ পৰা ইনটিউশ্যন এইটো দি আছে কৰক হয়নে নহয় কমেণ্টত জনাব ইনটিউশ্যনে কয় যে নাই মই কৰিব লাগিব ষ্টিল ক'ৰবাত নহয় ক'ৰবাত লেজি এনেকুৱা লাগে যেন চব এক্সপেক্ট কৰা মতে কিয় মোৰ লগত হোৱা নাই অকল কমপ্লেইন কৰি আছে ইউনিভাৰ্চক কেলে হোৱা নাই কেলে কি হৈছে কিয় মই পাছ কৰা নাই কিয় ইমান দিন লাগিছে বহুত কুৱেশ্যন তাত কিয়ৰ মাজত আনচাৰ ন আপোনাৰ ভিতৰতে লুকাই আছে চাওক কি হ'ব পাৰে সো কষ্ট কৰক এতিয়াও সময় আছে ডেডিকেশ্যন দিয়ক নিজৰ এফৰ্ট দিয়ক দিলে আপোনালোকে ছাকচেছ পাব আৰু কিয়ৰ আনচাৰ তেতিয়াই পাব যে কিয় হোৱা নাই বিকজ আপোনালোকে লাভ লাইফ ইমোশ্যন এইবোৰত আটকি আছে ওলাই যাওক ডিটেচ হওক এতিয়া সেইখিনি চিটুৱেশ্যনৰ পৰা পাছত চাব কি হ'ব যোন যাব আছে যাব দিয়ক যাব আছে এনেও যাব আহিব আছে এনেও আহিব এইখিনি সময় কি ইম্পৰ্টেণ্ট কোনটো বেছি ইম্পৰ্টেণ্ট সেইটো ধ্যান দিয়াটো হয়তো দৰকাৰ আপোনালোকৰ কাৰণে সেইকাৰণে মই এইখিনি গাইডেন্স লৈ আহিলোঁ অ'কে এতিয়া মই এটা ৰেমেডি দিম কাক ৰেমেডি লাগে চ' এফাৰ্মেশ্যনো আছে ইয়াত দুটা আপোনালোকে ভালকে চাব এখন দেখিছে এইটো চিজিল তো মই ভালকে ভিডিঅ' কৰি দিম এইটো মোৰ কোৱাৰ পাছত আপোনালোকে প্লেইন পেপাৰ ল'ব গ্ৰীণ পেন ল'ব এইখিনি মই ব্লুত লিখিছোঁ কিন্তু গ্ৰীণ পেনে পাৰিলে ল'ব বা স্ক্ৰেচ পেনো ল'ব পাৰে গোলকে চাৰ্কেল বনাব চাৰ্কেল বনাই 398 লিখিব এইটো কৰি আগতে বহুতে পাছ কৰিছে আগতেও মই দিছিলোঁ ইনষ্টাগ্ৰামত চ' 398 লিখিব আৰু এই চিজিলটো লিখিব এবাৰ এই চিজিলটো আঁকিলে চিজিলটো ভালকে চাব মই ভালকে ভিডিঅ' কৰি দিম দেন লিখিব I have successfully passed my exam. I have successfully passed my exam. My result in my favor. My result in my favor. আৰু এইকেইটা এফাৰ্মেশ্যন সদায় পাৰিলে ৰাতিপুৱা উঠি আৰু ৰাতি শোৱাৰ আগত কওক শুব যেতিয়া পুৰা চিলমিলিয়া টোপনি আহি যাব তেতিয়া ক'ব যে my result in my favor. My result in my favor. I am successful. Thank you universe. Thank you. শুই যাওক ফোন টিপা বন্ধ কৰিব ভাবা বন্ধ কৰিব শুই যাওক চাবক ছাবকনচিয়াছ মাইণ্ডে অট'মেটিক কাম কৰিব চ' এইখিনি কাম কৰিলেই হ'ল ৰেমেডিছ হিচাপে আৰু যেতিয়া পৰীক্ষা হলত যাব ন আপোনালোকে যিখিনি কম্পিটিটিভ এক্সাম দিব হোৱাইট কালাৰ কাপোৰ পিন্ধি যাব ঘৰৰ পৰা ওলাওঁতে ৰাইট ভৰিৰে ওলাব মেইন দুৱাৰত ৰখিব ৰাইট ভৰিৰে ওলাই যাব পিছলে ঘূৰি নাচাব ৰাস্তাত ক'ৰবাত সোমাই নাযাব কিবা কাম আছে ক'ৰবাত জেৰক্স আছে চব আগতেই কৰি ল'ব ডাইৰেক্ট যাব পৰীক্ষা হললৈ ডাইৰেক্ট যাব ইণ্টাৰভিউ দিবলৈ আৰু লগতে এইটো কওঁ যে পৰিপাটিকে পাৰফিউম লগাই ধুনীয়াকে ক্লিন নিট এণ্ড ক্লিন কাৰণ আপোনাৰ পৰীক্ষাই নহয় ইণ্টাৰভিউ নহয় আপোনাকো চাব আপোনাৰ সাজ পোছাক সেইকাৰণে ক্লিনকে যাব আৰু লগতে এইটো কওঁ যে ধুনীয়াকে পাৰফিউম মাৰিব পাৰফিউমে সদায় এট্ৰেকশ্যন দিয়ে নাইতো আমাৰ এট্ৰেকশ্যন স্প্ৰে আছে সেয়া লগাই যাব পাৰে সেয়াও লগালেও মই জানো যে আপোনালোকৰ কাম দিব বহুতে লৈছেও সেইকাৰণে কৈছোঁ যদি আছে লৈ ল'ব নাইতো অলৰেডি যদি আছে লগাই যাব আৰু এফাৰ্মেশ্যন দি যাব যে মই পাছ কৰিলোঁ তেনেকৈ দেন পৰীক্ষা দিয়ক আৰু মুখত এটা ইলাইচি ৰাখিব সেইখিনি সময়ত ইলাইচিটো খাই নিদিব ইলাইচিটো ৰাখিলেই হ'ল পৰীক্ষা হলত আৰু এঞ্জেলক প্ৰাৰ্থনা কৰিব আমাৰ ষ্টুডেণ্টছৰ পৰীক্ষাৰ কাৰণে হৈছে আৰ্ক এঞ্জেল জেডিকেল এই জেডিকেল এঞ্জেলে ডেফিনেটলি হেল্প কৰিব আপোনালোকক আৰু এক্সামটোৰ হলত দিয়াৰ আগতে পৰীক্ষা দিয়াৰ আগতে ক'ব আৰ্ক এঞ্জেল জেডিকেল প্লিজ হেল্প কৰিবা মোৰ যিগৰাকী টিচাৰ পৰিব বা মই যিখিনি ষ্টুডেণ্টছৰ লগত পঢ়িম সেইখিনি যাতে মোক হেল্প কৰে এটলিষ্ট কাৰোবাৰ পৰা ডিপেণ্ডেণ্ট হৈ নাযাব ষ্টিল ক'ব যে কিবা এটা হ'লেও হেল্প পায় বা টিচাৰজনেও আপোনাক হেল্প কৰে বা ভাল টিচাৰ পায় ভাল বেঞ্চত পায় গোটেইখিনি যাতে কমফৰ্ট হয় আপুনি এক্সামটো দিব পাৰে কাৰণ কিছুমানৰ পৰীক্ষা হলত গৈ নাৰ্ভাছ হৈ যায় পৰীক্ষা দিব নোৱাৰে ফাৰ্ষ্ট বেঞ্চত পঢ়ে বা এনেকুৱা ষ্টুডেণ্টছ পঢ়ে নাৰ্ভাছ হয় বহুতৰে পাৰিও নোৱাৰা হৈ যায় মই জানো কাৰণ মই নিজেও ফেচ কৰিছোঁ তেনেকুৱা চ' জেডিকেল এঞ্জেলৰ হেল্প ল'ব জেডিকেল এঞ্জেল চ' এতিয়া আমি এবাৰ প্ৰাৰ্থনা কৰিম হ'ব অ'কে চ' জেডিকেল এঞ্জেল ইয়াতে যিসকলে এই ভিডিঅ'টো চাই আছে পাৰিলে আপোনালোকৰ যিসকলে ষ্টুডেণ্টছে এক্সাম দিব নিজৰটোৱে নাভাবিব আনকো শ্বেয়াৰ কৰি দিব যিসকলে এক্সাম দিব যিসকলে আপোনাৰ চকুত আছে যে এবাৰ গভৰ্ণমেণ্ট জবৰ কাৰণে ট্ৰাই কৰি আছে বা প্ৰাইভেট জবৰ কাৰণে বা এনিথিং যি ইণ্টাৰভিউ দিব গৈছে যি এক্সাম দিব কৈ আছে এই ভিডিঅ'টো চাই প্ৰে কৰিব চ'
আৰ্কএঞ্জেল জেডিকেল প্লিজ কানেক্ট উইথ মি ইয়াতে চাই থকা যিসকল ষ্টুডেণ্টছ আছে সকলোকে এইখিনি সময়ত হেল্প কৰিবা, ব্লেছিংছ দিবা, যাতে তেওঁলোকে পৰীক্ষা হলত নাৰ্ভাছ নহয়, পৰীক্ষা হলত ভালকে ফ'কাছ ৰাখি এক্সাম হলত যাতে তেওঁলোকে কুৱেশ্যন পেপাৰ ক্লিয়াৰ কৰিব পাৰে আৰু তেওঁলোকক শক্তি দিয়া, উইজডম দিয়া এইখিনি সময়ত, লাকে যাতে চাথ দিয়ে। এইখিনি সময়ত যাতে কোনো বেয়া এনাৰ্জি বা কাৰোবাৰ বেমাৰ আজাৰ নহয়, এইখিনি সময়ত একো প্ৰব্লেমছ নাহে, একো বাধা বিঘিনি নাহে। এইখিনি সময়ত সকলোকে গাইড কৰিবা, প্ৰটেক্ট কৰিবা। মোৰ চেনেলত এইখিনি সময়ত যোনে জড়িত আছে, যোনে আপোনাৰ প্ৰেয়াৰ লৈছে, সকলোকে গাইড কৰা, সেয়া মই আপোনাক ৰিকুৱেষ্ট কৰিলোঁ। সকলোকে এইখিনি সময়ত শক্তি দিয়া, জ্ঞান দিয়া আৰু তেওঁলোকৰ সেইখিনি অপৰচুনিটি এট্ৰেক্ট কৰিবলৈ পৰাকৈ পাৱাৰ দিয়া। তেওঁলোকে যিখিনি মেনিফেষ্ট কৰি আছে সেইখিনি কামটো কৰিবা, কিন্তু এইখিনি সময়ত তেওঁলোকক যাতে আৰু হাৰ্ডৱৰ্ক কৰিবলৈ আৰু ফ'কাছ কৰিবলৈ জ্ঞান দিয়া, যাতে তেওঁলোকে আৰু অলপ কষ্ট কৰিব পাৰে। বাকী চব তুমি চাবা, তোমাৰ ওপৰত এৰিছোঁ। থেংক ইউ। চ' ভিডিঅ' শ্বেয়াৰ কৰিব সকলোকে যিসকলে এক্সাম দিব, আৰু পাৰিলে ষ্টৰিটো শ্বেয়াৰ কৰিব পাৰে, ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটোত। আহিবলগীয়া সময়ত আৰু ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম আপোনালোকৰ লগত। আজিৰ পৰা মই কানেক্ট থাকিম, মই কথা দিছোঁ, যেনেকেই নহওক, যিমান মই বিজি নাথাকিলেও মই সময় উলিয়াম সেইখিনি, আৰু পাৰিলে মই যিমান পাৰোঁ শ্বৰ্টছ দিম এতিয়াৰ পৰা, যেনেকৈ ৰিলত দিওঁ তেনেকৈ ইয়াতো দিম। আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে মোৰ ইনষ্টাগ্ৰামত গৈ প্ৰিয়া টেৰটেলছ বুলি আছে, ফ'ল' কৰি ল'ব। তাতো মোৰ ডেইলি ভিডিঅ' যায়, ডেইলি ষ্টৰি যায়। মোৰ চেনেলটোত গৈ জইন কৰিব পাৰে, এঞ্জেলিক ষ্টৰি টেলাৰ, তাতে পাব মোৰ প্ৰফাইলত। তাতে গৈ আপোনালোকে মেম্বাৰ্ছ হ'ব পাৰিব। তাতে ডেইলি গাইডেঞ্চ এনেও থাকে, সকলোখিনি আপোনালোকে আৰম্ভ কৰিব পাৰিব নিজৰ লাইফত। সেইখিনি কৰি আপোনালোকে হয়তো লাইফত আগবাঢ়ি যাব পাৰিব। চ' এই ৰেমেডিজটো কৰিব, বাকী যিখিনি গাইডেঞ্চ দিলোঁ সেইখিনি ফ'ল' কৰিব। থেংক ইউ।